Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। টপিকটোৰ নাম হৈছে সাবট্ৰেক্ট অন আ নাম্বাৰ লাইন। তো নাম্বাৰ লাইনত আমি সাবট্ৰেক্ট কৰিব লাগিব। Let us begin. Okay, first question ইয়াতে দিছে 719 minus 404 কোনটো হ'ব পাৰে? তো 719 মানে হৈছে আমাৰ ষ্টাৰ্টিং পইণ্টটোৱে হ'ব 719। তো এটা ফাৰ্ষ্ট নাম্বাৰ লাইনটোতো হ'বই নোৱাৰে বিকজ ষ্টাৰ্টিংটো ক'ত হৈছে 791ত হৈছে। তো তাৰমানে বি আৰু চি আমি চাব লাগিব। এতিয়া আমি বিটো চাওঁ 719ৰ পৰা প্ৰথমতে আমি কি কৰিম লেফ্ট ছাইডে জাম্প মাৰিম কিমান -40 ইউনিটছ। তো 71ৰ পৰা আমি -40 কৰি দিলোঁ, এইটো জাম্প মাৰিছোঁ 40 ইউনিটছ। তাৰপিছত নেক্সট আমি কিমান জাম্প মাৰিছোঁ, আমি জাম্প মাৰিছোঁ -4 ইউনিটছ। তো -4। তো -40 -4 কওঁ বা ডাইৰেক্টলি আমি 71ৰ 9ৰ পৰা কিমান জাম্প মাৰিলোঁ চাচিতে আমি 675ত আহি যাওঁ। তো এইটোকে এনেকৈ নকৈ পেলাই আমি 40 আৰু 4 এড কৰি দিলে আমি পাওঁ 44 -44 কৰি দিব পাৰোঁ। তো এইটো হ'ব পাৰে। অ'কে, ঠিক আছে। তো এইটো হ'ব জানো কাৰেক্ট আনচাৰ? এইটোতো হ'ব নোৱাৰে বিকজ আমাৰ কি আছিলে -404 হ'ব লাগিছে, বাট আমি পাইছোঁ 44। তো এ আৰু বি দুটাই ৰিজেক্ট হৈ গ'ল। তো অবভিয়াছলি চিটোৱে হৈ যাব কাৰেক্ট আনচাৰ, বাট আমি ভেৰিফাই কৰি লওঁ। তো আমি আৰম্ভ কৰিছোঁ 719ৰ পৰা। তাৰপিছত আমি মাইনাছ লিখিব লাগিব বিকজ আমি লেফ্ট ছাইড জাপ মাৰিছোঁ। কিমান জাপ মাৰিছোঁ 400 জাপ মাৰিছোঁ। তো -400 লিখিলোঁ। মাইনাছ তাতে শেষ হোৱা নাই, আৰু 4 ইউনিটছ জাপ মাৰিছোঁ। তো এইটোকে নকৈ পেলাই আমি কি ক'ব পাৰোঁ 719 মাইনাছ। তো টোটেল আমি ইন টোটেল ইয়াৰ পৰা ইয়ালৈ জাপ মাৰিলোঁ। চ' 400 আৰু 4 এড কৰিলে কিমান হ'ব 404। তো 714 মাইনাছ 404 তাৰ মানে ইয়াতে আমাৰ অপশ্যন চি হৈ যাব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, which expression has been solved with the following number line? Okay, ঠিক আছে। কিবা এটা দিছে ইয়াতে 247 আমাৰ ষ্টাৰ্টিং পইণ্ট হয়, লিখি লওঁ 247 মাইনাছ কৰিব লাগিব বিকজ আমি লেফ্ট হেণ্ড ছাইডলৈ গৈ আছোঁ। তো প্ৰথমতে আমি কিমান আহিলোঁ 100 ইউনিটছ আহিলোঁ, ঠিক আছে। তাৰপিছত আহি পেলাই ক'ত পালোঁ আমি 147 পালোঁ। তো এইটো একচুৱেলি এইটোৱে হয়, 247 মাইনাছ 100 কৰিলে 147 আহিব, বাট সেইটো আমি এতিয়া নকৰোঁ। নেক্সট আমি 147ত আছোঁ। 147ৰ পৰা আৰু বেক গৈছোঁ কিমান 70 ইউনিটছ। তো আৰু -70 কৰিম, ঠিক আছে। তাতো আমি ৰখা নাই, আৰু আমি বেক কৰিছোঁ -3 আৰু -3। তো এই বস্তুটো -100 -70 -3 নকৈ পেলাই তো আমিতো এনেকৈও ক'ব পাৰিলোহেঁতেন যে আমি 247ৰ পৰা আৰম্ভ কৰিছোঁ আৰু ডাইৰেক্ট ইমানখিনি জাপ মাৰিছোঁ চাচিত আমি 74 আহি গ'লোঁ। কিমান জাপ মাৰিছোঁ 100, আমি খালি প্লাছ কৰিব লাগিব 100 প্লাছ 70 প্লাছ 3। তো 100 আৰু 70 হৈ গ'ল আমাৰ 170, 170 প্লাছ 3 হৈ গ'ল আমাৰ 173। তো তাৰমানে আমি 247ৰ পৰা যদি 173 জাপ মাৰোঁ আহি যাওঁ 74লৈ। তো ইয়াতে কোনটো আছে অপশ্যন এটো আছে যোনটো আমাৰ মেটচ হৈ আছে। তো আমি ইয়াতে অপশ্যন এটো চিলেক্ট কৰি ল'ম। অ'কে, নেক্সট কুৱেশ্যন, so which number line shows 878 minus 153? তো লাষ্ট কুৱেশ্যনটোৰ নিচিনাই হৈ গ'ল। এতিয়া আই থিংক ক্লিয়াৰ হৈ গ'ল। ষ্টাৰ্টিং পইণ্টটো সদায় চাব লাগিব কোনটো হয় 878 আছে। তো ইয়াতেতো 787 আছে, আমি এইটোক ৰিজেক্ট কৰি দিম। তো ইয়াতে 878 আছে, ইয়াতো 878 আছে। তো বি আৰু চি মাজত এতিয়া আমি ফাইনেলাইজ কৰিব লাগিব। তো প্ৰথমতে যদি বি চাওঁ, বিত আমাৰ কি আছে 878 আছে, এইটো আৰম্ভণি হৈ গ'ল। ইয়াৰ পৰা আমি প্ৰথমতে কিমান জাপ মাৰিলোঁ 100 জাপ মাৰিলোঁ, ঠিক আছে। মই ছাইডত লিখি লওঁ 100 জাপ মাৰিলোঁ। তাৰপিছত এইখিনিত আমাৰ শেষ হোৱা নাই, আৰু আমি বেক জাম্প মাৰিছোঁ 50, ঠিক আছে। আমি এতিয়া মাইনাছ নিলিখোঁ, খালি পজিটিভটোৱে লিখোঁ। আমি কিমান এমাউণ্ট কিমান ডিষ্টেঞ্চ চেণ্টিমিটাৰ বুলিকৈ ধৰি লওঁ, তেতিয়া বুজিবলৈ ইজি হ'ব। 100 চেণ্টিমিটাৰ বেকফালে জাপ মাৰিলোঁ, আৰু 50 চেণ্টিমিটাৰ জাপ মাৰিলোঁ, আৰু 3 চেণ্টিমিটাৰ জাপ মাৰিলোঁ। তিনিওটাকে যদি এড কৰি দিওঁ আমাৰ আনচাৰ আহিব 153। তো তাৰমানে আমি ইন টোটেল কি কৰিলোঁ 878ৰ পৰা পূৰা জাপ মাৰিলোঁ 153। তো এইটোক আমি কি কৰিম মাইনাছ কৰিম, কেলে কাৰণ আমি লেফ্ট ছাইডে গৈছোঁ, আৰু এইটোতো আমাৰ মেটচ হৈ আছে অপশ্যন বিৰ লগত। তো ইয়াতে আমাৰ অপশ্যন বিটোৱে হৈ যাব কাৰেক্ট আনচাৰ। চিটো চাই ল'ব, চিটো নহ'ব, চিটো ভুল হ'ব। অ'কে, ফাইনেল কুৱেশ্যন, which expression has been solved using the following number line? ইয়াতে তিনিটা এক্সপ্ৰেশ্যন দিছে, কোনটো এক্সপ্ৰেশ্যন ট্ৰু হ'ব পাৰে, ঠিক আছে। তো আমি ডাইৰেক্টলি অপশ্যনটো নাচাওঁ, প্ৰথমতে আমি কি কৰিম আমাৰ ষ্টাৰ্টিং পইণ্টটো চাম যোনটো হৈছে আমাৰ 323। তো আমি মাইনাছ কৰিম, কেলে বিকজ আমি লেফ্ট ছাইডে গৈছোঁ। তো প্ৰথমতে কিমান গ'লোঁ আমি 200 গ'লোঁ, ঠিক আছে। ইয়াতে আমি কোনো প্লাছ মাইনাছ চাইন ইউজ কৰা নাই, জাষ্ট 200 লিখিলোঁ। আহি পালোঁহি ইয়াতে 123 পালোঁ। তাৰপৰা আৰু বেক কিমান গৈছোঁ 7 গৈছোঁ আমি। তো 200 আৰু বেক গ'লোঁ 7। তো টোটেল কিমান আমি জাপ মাৰিলোঁ 207 জাপ মাৰিলোঁ। তো তাৰমানে যিহেতু আমি 323ত আছিলোঁ, আমি টোটেল 207 জাপ মাৰিলোঁ, চাচ দেট আমি ফাইনেল 116ত আহি পালোঁহি। তো ইয়াৰ পৰা তিনিটা অপশ্যন আছে, তিনিওটাই চেক কৰিব লাগে কোনটো হ'ব 323 মাইনাছ 207, এইটোৱে মেটচ হৈ আছে। তো তাৰমানে আমাৰ অপশ্যন চি হৈ যাব কাৰেক্ট আনচাৰ।
তো এইটো আছিলে আমাৰ আজিৰ সেশনটো য'ত আমি সাবট্ৰেক্ট কৰিলো এটা নাম্বাৰ অন আ নাম্বাৰ লাইন সো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ